হাই গাইজ, কি খবৰ আপোনালোকৰ? আজি আমি আহি আছোঁ জংগল ৰিজৰ্ট চাবলৈ। আমাৰ অসমতে লাগি থকা অৰুণাচল প্ৰদেশৰ সোনাজুলিত আছে। জেগাটো বহুত ধুনীয়া হয়, ভিউ বহুত ধুনীয়া। চাই থাকক, সকলোবোৰ দেখুৱাই আছোঁ আপোনালোকক গাইজ। ইয়াত ছুইমিং পুল আৰু ৱাটাৰফলো আছে। আপোনালোকে প্ৰিয়জন বা প্ৰিয়জনীৰ সৈতে আহি ধুনীয়াকৈ ফুৰিব পাৰিব। এইটো এটা আপোনালোকৰ বাবে ভাল সুবিধা। ইয়াত খোৱা বোৱা সকলোবোৰ সুবিধা আছে। আপোনালোকে আহি ধুনীয়াকৈ এনজয় কৰিব পাৰিব। ইয়াত ভিতৰৰ ফালে আৰু ধুনীয়া আছে। মই এতিয়া ভিতৰলৈ নাযাওঁগৈ আৰু এফালে যাবলগীয়া হোৱাত আকৌ উভতিব লৈছোঁ। আপোনালোকে গম পাইছেই জেগাটো কেনেকুৱা হয়, অলপ হ'লেও অনুমান কৰিব পাৰিছে। চাওক, ঘূৰি যাওঁতেও কি ধুনীয়া হয় ভিউ। চাওক, আমি এতিয়া ওপৰলৈ উঠি আহিছিলোঁ, এতিয়া তললৈ গৈ আছোঁ ধুনীয়াকৈ। চাওক, লখিমপুৰৰ পৰা ইয়ালৈ অনলি 53 কিলোমিটাৰ। আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰে জংগল ৰিজৰ্ট অৰুণাচল প্ৰদেশ বুলি। চাৰ্চ কৰিলেই আহি যাব ধুনীয়াকৈ। আপোনালোকে জেগাখন চাই যাবহি কেনেকুৱা হয়। জেগাটো কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ কমেণ্ট কৰি জনাব গাইজ। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। এইফালে চাহৰ বাগান আছে। চাহৰ বাগান বহুত ডাঙৰ হয়। মই জনাত মিনিমাম 1800 বিঘা আছে। এৰিয়াটো বহুত ডাঙৰ হয়। ইয়াৰ পৰা দূৰপাঙলৈকে আছে চাহৰ বাগান। ইয়াৰ পৰা দূৰপাঙলৈকে কিমান দীঘল হয়, বহুত ডাঙৰ হয়। আৰু লেফ্ট ছাইডে আছে আমাৰ এইফালে চাহপাত ফেক্টৰী আছে। ইয়াতে বনাই সকলোবোৰ চাহপাত আৰু ছাপ্লাই কৰে, বহুত জেগালৈ ছাপ্লাই কৰে। ভিতৰলৈ নেদেখুৱাওঁগৈ বাৰু আপোনালোকক এতিয়া। আকৌ আহিম, সকলোবোৰ দেখুৱাম আপোনালোকক। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মোৰ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত আপোনালোকক। তো বাই বাই আজিলৈ গাইজ।